মেৰাপানীৰ পাঞ্জাব নেশ্যনেল বেংকৰ শাখাত গ্ৰাহকৰ ধন হৰলুকি ধাৰাবাহিকভাৱে কেইবাজনো গ্ৰাহকে হেৰুৱাইছে কষ্টপাৰ্জিত ধন ৰঞ্জিত সাহা নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীৰ একাউণ্টৰ পৰা হঠাৎ নোহোৱা হ'ল ২৪,০০০ টকা বেংক কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰা ঝাৰখণ্ডৰ কোনো বেংক একাউণ্টলৈ এই ধন যোৱা বুলি জানিব পৰা গৈছে ইয়াৰ পিছতেই পবিত্ৰ বৰা নামৰ আন এজন গ্ৰাহকৰ ১০,০০০ টকা হৰলুকি হৈছে এই সন্দৰ্ভত যোগাযোগ কৰিও গ্ৰাহকজনে কোনো সদুত্তৰ পোৱা নাই বেংক কৰ্তৃপক্ষৰ পৰা সাইবাৰ অপৰাধী চক্ৰই বেংকৰ শাখাটোৰ পৰা ধন হৰলুকি কৰাৰ সন্দেহ প্ৰকাশ কৰিছে গ্ৰাহকসকলে কিমান টকা নিলে মোৰ ৯ তাৰিখে আপোনাৰ ৰাতি 10:16 আপোনাৰ ২৪,০০০ টকা এটা একাউণ্টৰ পৰা লৈ গ'ল ৰাতি মই শুই আছিলোঁ তাৰপিছত মই বাহিৰলৈ গ'লোঁ বাহিৰত যোৱাৰ পাছত মোবাইলত OTP সোমাইছে মই কাকো OTP শ্বেয়াৰ নাই কৰা তাৰপিছত গম পাইছোঁ যে একাউণ্টৰ পৰা ২৪,০০০ টকা কাট খাই গৈছে তাৰ পিছদিনাখনি ছেকেণ্ড ছেটাৰডে আছিলে তাৰ পিছদিনাখনি আছিলে দেওবাৰ আছিলে সোমবাৰে গৈছোঁ বেংকত জনাইছোঁ যে বেংকে কৈছে যে ষ্টেটমেণ্ট উলিয়াবলৈ ষ্টেটমেণ্ট উলিয়াই চালোঁ ষ্টেটমেণ্টৰ মতে জনোৱা হৈছে আপোনাৰ IMPSৰ যোগেদি ট্ৰেন্সফাৰ কৰা হৈছে কাৰণ মই কোনো IMPS কৰাও নাই খবৰ ষ্টেটমেণ্টৰ চোৱাৰ মতে আপোনাৰ ঝাৰখণ্ড জেগা ঠাইত গৈছে এক্সিছ বেংক তাত